सनातन हिंदू आर्मी ने फैंसी बाजार शनि मंदिर चौराहे पर रामनवमी उत्सव का पालन किया। इस अवसर पर दोपहर को भगवा ध्वज फहराकर कार्यक्रम का शुभारंभ किया गया। वरिष्ठ स्वतंत्रता सेनानी व पूर्व पार्षद महावीर स्वामी ने भारत माता के चित्र के आगे माल्यार्पण कर भगवा ध्वज फहराया। इस अवसर पर उनके साथ सनातन हिंदू आर्मी के प्रमुख मनोज डेका, सचिव सिद्धार्थ पारीक, पार्षद प्रमोद स्वामी और कार्यक्रम संचालक अमित कंसल के अलावा अन्य कई सदस्य उपस्थित थे। शाम को नाम कीर्तन एवं हनुमान चालीसा पाठ के साथ आध्यात्मिक कार्यक्रम किया गया, जिसका शुभारंभ मुख्य अतिथि के रूप में गुवाहाटी के पुलिस आयुक्त पार्थ सारथी महंत ने दीप प्रज्वलित करके किया। इस अवसर पर उनके साथ सनातन आर्मी के प्रमुख मनोज डेका, भाजपा नेता मधुराम डेका, जीएमडी के सह आयुक्त मुक्ति डेका, समाजसेवी परेश पारीक, श्याम सुंदर पारीक, पारीक सभा के अध्यक्ष दिनेश पारीक, हिंदू आर्मी के सचिव सिद्धार्थ पारीक के अलावा कई कार्यकर्ता उपस्थित थे। इस अवसर पर मुख्य अतिथि पार्थ सारथी महंत ने अपने संबोधन में राम के आदर्शों के बारे में बताया। हिंदू आर्मी के प्रमुख मनोज डेका ने भी सनातन हिंदू धर्म की रक्षा के लिए आगे आने का आह्वान किया। कार्यक्रम में सामूहिक हनुमान चालीसा पाठ में असंख्य लोगों ने अपना योगदान दिया। असमिया नाम कीर्तन में भी लोगों ने श्री रामचंद्र जी का गुणगान किया। मैं पवित्र रामनवमीर आंतरिक शुभकामना जनाइछु। এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আৰু লগতে আজি বহুদিন ধৰি সনাতন হিন্দু আৰ্মিৰ সকলো সদস্যই সনাতনৰ কাৰণে যিখিনি কাম কৰি আহিছে সেই কাৰণে মই সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো। ৰামনৱমী আমি কেৱল শ্ৰী ৰামচন্দ্ৰৰ পূজা কৰিবৰ কাৰণে নহয়, আমি ৰামচন্দ্ৰৰ আদৰ্শেৰে আমি নিজৰ জীৱন পৰিচালিত কৰিবৰ কাৰণে আচলতে পালন কৰোঁ। শ্ৰী ৰামচন্দ্ৰ আমি সাধাৰণতে ভবাৰ দৰে আমি সাধাৰণতে যেতিয়া ভাবোঁ যে ধৰ্ম মানে কেৱল উপাসনা, ধৰ্ম মানে কেৱল কিছুমান নীতি নিয়ম, কিন্তু আমি যদি শ্ৰী ৰামৰ জীৱন আৰু তেওঁৰ আদৰ্শ যদি চাওঁ, তেওঁ যিখিনি কাম কৰি গৈছে সেইখিনি যদি চাওঁ, আমি দেখা পাম যে ৰামচন্দ্ৰই ধৰ্মৰ অৰ্থটো, ধৰ্মৰ সংজ্ঞা কেৱল মাত্ৰ নীতি নিয়মতে আবদ্ধ কৰি ৰখা নাছিল। শ্ৰীৰামৰ কাৰণে ধৰ্ম আছিল ন্যায়, আৰু সেই ন্যায়ৰ পথেৰে তেখেত পৰিচালিত হৈছিল, কৰ্তব্যৰ পথেৰে, সত্যৰ পথেৰে, ত্যাগৰ পথেৰে, মমতাৰ পথেৰে আৰু সততাৰ পথেৰে। গতিকে আমি যেতিয়া ধৰ্মৰ কথা কওঁ, আমি ধৰ্মৰ কথা ক'লে আমি সৎ আৰু সৎ হৈ আমি ন্যায়পৰায়ণ হৈ চলিবলৈ আমি সাহস কৰিব লাগিব, আমি ত্যাগ কৰিবলৈ আমি সাজু থাকিব লাগিব। আমি যদি ত্যাগ কৰিবলৈ সাজু নাথাকোঁ আৰু ত্যাগ কৰাৰ কাৰণে যদি আমাৰ সাহস নাথাকে, তেতিয়াহ'লে আমি কেতিয়াও ধৰ্ম কৰিব নোৱাৰোঁ, আৰু সেই ধৰ্ম আমাৰ আচলতে কেৱল নীতি নিয়মতে ৰৈ যাব। গতিকে আমি সকলোৱে শ্ৰীৰামৰ যি জীৱন, যি জীৱনাদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আমাৰ কৰ্ম প্ৰণালী, আমাৰ জীৱন প্ৰণালী আমি উদ্বুদ্ধ কৰোঁ, আৰু এখন সনাতনী আদৰ্শৰে অনুপ্ৰাণিত ভাৰতবৰ্ষ, এখন অসম আমি গঠন কৰিবলৈ, সৃষ্টি কৰিবলৈ আগবাঢ়ি আহোঁ। সেয়া কৰিবলৈ আমাক শ্ৰী ৰামচন্দ্ৰই আমাক সাহস দিয়ক, আশীৰ্বাদ দিয়ক, কৃপা কৰক, সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই। আমাৰ মাজত আমাৰ পুলিচ কমিশ্যনাৰ হিচাপে নহয়, পাৰ্থ সৈতে মহন্ত দা আমাৰ এজন সনাতনী ভক্ত হিচাপে আহিছিলে। কোনো ভুল নুবুজিব, তেওঁ বিষয়া হয়, কিন্তু তেওঁৰ এটা ব্যক্তিগত জীৱন আছে, আৰু ব্যক্তিগত জীৱনটো সনাতনী হিচাপে যে প্ৰভু শ্ৰীৰামৰ যিটো জন্মদিন, আজি ৰামনৱমী, তেওঁ সম্পূৰ্ণ ব্যক্তিগতভাৱে এজন সনাতনী হিচাপে আহিছে। ইয়াতে যাতে কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰে যে পুলিচ বিষয়া আহিছে, নাহিব। আমি সকলোৱে এদিন আমি আপোনালোকৰ দৰে আমি থাকিব লাগে। আজি মই নগা সন্ন্যাসী হৈছোঁ, হয়, আপোনালোকে নগা সন্ন্যাসী হ'ব হয়তো নোৱাৰে, হয়তো পাৰিবও পাৰে, কিন্তু এজন পুলিচ বিষয়া আপোনালোকৰ দৰে এজন ব্যক্তি হৈ পুনৰ আহিব। তেওঁৰ চাকৰিৰ কাৰ্যকাল ভগৱানে কুশল মংগল ৰাখক, আৰু পদোন্নতি কৰক। আমি ভাবিছোঁ অসমৰ তেওঁ নেক্সট DGP মহোদয় হৈ আহক, আৰু আমাৰ যি অসমৰ যি জ্বলন্ত সমস্যা আৰু যিটো সনাতনী সভ্যতাৰ ওপৰত যে আক্ৰমণ হৈ আছে, তেওঁ মষিমূৰ কৰিবলৈ আমাৰ দৃঢ় বিশ্বাস। আৰু ধৰ্মৰ হকে তেওঁ সদায় কাম কৰে। ধৰ্ম এয়াই নহয় যে সনাতন ধৰ্ম, তেওঁ সকলো পন্থকে সন্মান কৰে। দুষ্টক বিনাশ কৰিবলৈ, সাধু সংস্থাপন কৰিবলৈ আমাক এনেকুৱা এজন ব্যক্তি লাগিব। সেইজন ব্যক্তিয়ে আমাৰ পুলিচ কমিশ্যনাৰ পাৰ্থ সাৰথী মহন্ত দা,
মই লগ পাইছোঁ তেওঁক মানে বিশেষভাৱে নাজানো তেওঁ মানে কি ভাল পাইছে কি পোৱা নাই, কিন্তু মই তেওঁক মোৰ আত্মাত লৈছোঁ। মোৰ আত্মাৰ পৰা যিমানখিনি আশীৰ্বাদ আছে মই তেওঁক প্ৰদান কৰিছোঁ, আৰু তেওঁক সদায় কুশল মনত তেওঁ বুলি নহয়, তেওঁ অসম পুলিচৰ প্ৰতিজন বিষয়াক সৎ আৰু নিষ্ঠাৰে আগুৱাই যাওক, মই তাৰে কামনা কৰিছোঁ। দুষ্টৰ বিনাশ কৰক, সাধুৰ জয় জয়কাৰ হওক, আৰু এই অসম ৰাজ্য ৰাম ৰাজ্য বনক, গোটেই ভাৰতবৰ্ষই দেৱভূমি তীৰ্থভূমি ৰামময় বনক, মই তাৰে কামনা। জয় শ্ৰীৰাম। সনাতন হিন্দু আৰ্মিৰ সৌজন্যত ৰামনৱমী উৎসৱ উপলক্ষে মঞ্চত উপবিষ্ট আমাৰ গুৰুজী, আমাৰ গুৱাহাটীৰ পুলিচ কমিশনাৰ সন্মানীয় মহন্ত ছাৰ পৰেশ বাৰিক ডাঙৰীয়াকে ধৰি সাধু সন্তসকল আৰু ইয়াত উপস্থিত আমাৰ ভক্তপ্ৰাণ ৰাইজ, আপোনালোক আটাইকে মই সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আমি ইয়াত সকলোৱে জানো ৰামচন্দ্ৰৰ বিষয়ে, কিন্তু আমাৰ আগৰ বক্তা মাননীয় মহন্ত ছাৰে সুন্দৰকৈ তেওঁৰ যি আদৰ্শ, সেই আদৰ্শত যদি আমি আমাৰ সমাজখনক আগুৱাই, সনাতন সমাজখন বিভিন্ন ভাগত বিভক্ত হৈছে, আমি ভাষিকভাৱে বিভক্ত হৈছোঁ, আমি জাতিগতভাৱে বিভক্ত হৈছোঁ, আমি ধৰ্মীয় বা উপাসনা পদ্ধতিৰেও আমাৰ সমাজখনক বিভিন্ন ভাগত বিভক্ত কৰি ৰাখিছে। গতিকে আমি যদি ভাবোঁ আমি সকলোৱে যদি আমি এক সনাতনী হিচাপে একে মঞ্চতে আমি থিয় দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনক আমি সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষেত্ৰত আমি সক্ষম হ'ম। আমি দেখিবলৈ পাইছোঁ আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণে আমাৰ সমাজখনক আঘাত কৰাৰ চেষ্টা কৰি থাকে। গতিকে আমি যদি আমাৰ উঠি অহা প্ৰজন্মক আমি এই সমাজত সুৰক্ষিত কৰি ৰাখিব লগা হয়, তেতিয়াহ'লে আমাৰ সমাজ সনাতন সমাজখনক আমি শক্তিশালী কৰিব লগা। সেয়েহে আমি সকলোৱে প্ৰভু ৰামচন্দ্ৰৰ আদৰ্শেৰে যাতে আমি আগন্তুক দিনা আগুৱাই যাব পাৰোঁ, তাকে কামনা কৰি ভগৱানৰ চৰণত